ব্যক্তিগত বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে একাংশ ছাত্ৰ-ছাত্ৰী। এইবাৰ আমি দেখাবলৈ লৈছো আপুনিও কাহানিও নেদেখা এটা পৰিৱেশ। এই পৰিৱেশ সম্ভৱ হৈছে কেৱল এজন প্ৰধান শিক্ষক আৰু গাঁৱৰ ৰাইজৰ সহযোগিতাৰ বাবে। চৰকাৰী সাহায্য পুঁজিৰ টকা আৰু ৰাইজৰ দান বৰঙণিৰে আটক ধুনীয়া কৰিছে এখন চৰকাৰী বিদ্যালয়। দেৱালত অংকন কৰিছে বিভিন্ন চিত্ৰশিল্প, অংকন কৰিছে জ্ঞানৰ সম্ভাৰ, অংকন কৰিছে জাতীয় পৰম্পৰা আৰু সংস্কৃতিৰ চিত্ৰও। ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ লগত প্ৰদান কৰিছে জোতা মোজা পৰ্যন্ত, প্ৰদান কৰিছে উন্নত মানৰ সাজপাৰো। বিভিন্নজনে প্ৰদান কৰিছে বিভিন্ন দান বৰঙণি আৰু যাৰ ফলত এইখন চৰকাৰী বিদ্যালয় এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। লকডাউনৰ সময়ত বিদ্যালয় বন্ধ থকাৰ পৰিপ্ৰেক্ষিততে আটক ধুনীয়া কৰিছে এই বিদ্যালয়ৰ পৰিৱেশটো। বিদ্যালয়খনৰ পৰিৱেশ দেখি অভিভূত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো। নতুনকৈ নামভৰ্তি কৰিবলৈ আহিছে ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত একাংশ ছাত্ৰ-ছাত্ৰীও। এই চৰকাৰী বিদ্যালয়খনে এতিয়া নৰূপ লৈছে আৰু এনেদৰে হয়তো শিক্ষাৰ খণ্ডত আনিব পাৰে এক অমূল পৰিৱৰ্তন। বৰ্তমান এতিয়া আমাৰ LP স্কুল এতিয়া দেখি খুব ভাল লাগিছে। আমাৰ হেডমাষ্টাৰ আৰু সভাপতি মিলি আমাৰ স্কুলখনৰ পৰিৱেশটো এতিয়া বৰ্তমান বহুত ধুনীয়া কৰিছে। এতিয়া মনটো খুব ভাল লাগে। ছাত্ৰ-ছাত্ৰীও উপকৃত হ'ব আৰু শিক্ষকসকলো মানে মিল এটা আছে। মই যিটো দেখিছোঁ, যি ষ্টাফটো বৰ ধুনীয়া, গতিকে স্কুলৰ উন্নতি হৈছে। প্ৰাইভেট স্কুলৰ পৰা ল'ৰা ছোৱালী আহি এতিয়া ইয়াত বহু ল'ৰা ছোৱালী এতিয়া ইয়াত মানে হেৰি হৈছে। আহিছে মানে শিক্ষাৰ মানদণ্ডটো ভাল। এই এতিয়া লকডাউনৰ কাৰণে অকণমান হেৰি হৈছে, কিন্তু আগত শিক্ষাৰ মানদণ্ডটো ভাল। স্কুলখনৰ পৰিৱেশটো আগতকৈ বহুত ভাল হৈ আহিছে। মই এতিয়ালৈ আপোনাৰ আমাৰ এইখিনিৰ ভিতৰত দেখাই নাই আজিলৈ। কেনেকুৱা লাগে আপোনাৰ? ভাল লাগিছে, খুব ভাল লাগিছে এতিয়া বৰ্তমান দেখিবলৈ। ল'ৰা ছোৱালী এতিয়া মানে পঢ়া শুনাত মানে অলপ আগ্ৰহ হ'ব, আগতকৈ বহুত আগ্ৰহ হ'ব। মানে আমি বহুত মানে আৰ্ট কৰি দিছোঁ, সেই আৰ্ট হিচাপত তেওঁলোকে চাই পেলাই খুব ভাল পাব। বিশেষকৈ এইটো মানে মই প্ৰধান শিক্ষকৰ লগত মানে যোগাযোগ কৰি ক'লোঁ যে আমি স্কুলখন আগতকৈ অলপ উন্নত কৰোঁ, যাতে বেলেগ স্কুলে যাতে আমাক অলপ বাহ দিয়ে আৰু তেওঁলোকৰ পৰামৰ্শ লৈ মানে তেওঁৰ পৰামৰ্শ লৈ আমি মানে অলপ উন্নত কৰি দিলোঁ স্কুলখন। আপোনাৰ মোৰ নিজৰে ভাল লাগে। আপোনাৰ মই 24 ঘণ্টা ইয়াত মানে দিনটোত মই দুবাৰ হ'লেও মানে স্কুলত আহোঁ বিদ্যালয়ত। পুৱা গধূলি মই নিজে আহি ইয়াত চেক কৰোঁ, আহি স্কুলখন ভালে আছেনে নাই। বাউণ্ডেৰীত মই নিজে সোমাই এবাৰ চেক কৰোঁ, গোটেই ৰুম খুলি চাওঁ। মই এনেকৈ মই মানে আগবাঢ়িছোঁ আগতকৈ, মানে বহুত উন্নত কৰিছোঁ স্কুলখন আপোনাৰ প্ৰধান শিক্ষকৰ মানে সহায়ত। মৰিগাঁৱৰ পৰা পিংকু দেৱনাথৰ ৰিপৰ্ট, নিউজ 5 অসম। ধনতেৰাছলৈ অপেক্ষা নকৰি আজি আহক মৈত্ৰী ট্ৰেডাৰ্ছলৈ আৰু পেণ্ডামিকৰ সময়ত ভিৰ পৰিহাৰ কৰক। পাওক 12,000লৈ কেশ্ববেক আৰু প্ৰত্যেকটো ক্ৰয়ত লাকি ড্ৰ কুপন। লগতে বাজাজ ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিলে মৈত্ৰী ট্ৰেডাৰ্ছৰ তৰফৰ পৰা এটা EMI ফ্ৰী। মৈত্ৰী ট্ৰেডাৰ্ছ, বৰবাৰী আৰু বশিষ্ঠ চাৰিআলি। চৰ্তাৱলী প্ৰযোজ্য। মুকলি কৰা হৈছে এখনি হাতী অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা, য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।